স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজি এই ভিডিঅ'টোত মই যিসকল তোমালোকৰ ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, ক্লাছ 12ৰ ষ্টুডেণ্ট হয় বা এনি ষ্টুডেণ্ট, তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ জ্ঞাতাৰ্থে মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ। মই এজন দাদা হিচাপে তোমালোকক যোৱা 4 বছৰ ধৰি ইউটিউবত গাইডেন্স দি আহিছোঁ, গতিকে প্ৰত্যেকটো কথা তোমালোকক শিকোৱা, ভাল কথাবিলাক তোমালোকক এই তোমালোকৰ যিটো বয়সটো যিহেতু সৰু হৈ আছে, তোমালোকে কিছুমান কথা তোমালোকেও হয়তো নাজানিব পাৰা, মই শিকোৱাৰ চেষ্টা কৰি আহিছোঁ আৰু সেইভাবে হয়তো তোমালোকেও মোৰ ভিডিঅ'সমূহ ভাল পোৱা, মৰম দিয়া। আৰু আজি তাৰে মাজত আৰু এটা ভিডিঅ' হয় আৰু আজিৰ ভিডিঅ'টোত মই স্পেচিয়েলি ডিছকাছ কৰিম কি জানানে, আমি কাৰ লগত কম্পিটিশ্যন কৰিব লাগে। আমি যে জীৱনত আগবাঢ়ি যাম, অকল আজি পৰীক্ষাত কিবা এটা নম্বৰ পোৱা বুলিয়ে নহয়, আমি হয়তো ভৱিষ্যত জীৱনত এটা চাকৰিৰ বাবে মন মেলিম। আমি যেতিয়া এটা চাকৰি পাম, চাকৰি জীৱনটোত আমি কেনেকৈ এটা লেভেলৰ পৰা এটা লেভেললৈ যাওঁ প্ৰমোশ্যন লৈ, সেইটো আমি ভাবিম। বা নিজৰ ব্যক্তিগত জীৱনতো আমি আমাৰ জীৱনৰ সদায় উন্নতি কৰিবলৈ চেষ্টা কৰিম। গতিকে এই যিখিনি আমাৰ সময় হ'ব জীৱনত, আমি কাৰ লগত প্ৰতিযোগিতা কৰা উচিত? আমি লগৰ ছোৱালীখিনিৰ লগত প্ৰতিযোগিতা কৰা উচিত নে লগৰ ল'ৰাখিনিৰ লগত প্ৰতিযোগিতা কৰা উচিত, নে আমাতকৈ ছিনিয়ৰ লেভেলৰ কাৰোবাৰ লগত প্ৰতিযোগিতা কৰা উচিত, নে কোনোবা আমি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা কোনোবা চেলিব্ৰিটিৰ জীৱনৰ দৰে আমি কটোৱা উচিত? ভিডিঅ'টো শেষলৈকে চাবা, তোমালোকে গম পাই যাবা। পোনপ্ৰথমে কৈ থওঁ, ছ'চিয়েল মিডিয়াৰ কথাটো যেতিয়া আহিছে, আজিৰ দিনত এনেকুৱা হৈছে ইনষ্টাগ্ৰাম, ফেচবুক ইমান বেছি হৈ গৈছে। তো ইনষ্টাগ্ৰামত তুমি কাৰোবাৰ যেতিয়া জীৱনটো চোৱা, তুমি তেওঁৰ দৰে নিজৰ লাইফটো বনাব বিচাৰিছা, কিন্তু সেনেকুৱা আচলতে নহয়। কাৰণ ইনষ্টাগ্ৰামত যেতিয়া তুমি ৰিলছটো স্ক্ৰল কৰি গৈ থাকা, তাত মানুহে সদায় নিজৰ সুখৰ সময়খিনি দেখায়, দুখৰবিলাক কেতিয়াও নেদেখায়। তাত তুমি নিজেও ভাবা, কোনোবাই এখন গাড়ী কিনিছে, কোনোবাই এটা নতুন জেগাত ফুৰিব গৈছে, ফুৰিব যোৱাটো ইমান ইনষ্টাগ্ৰামত চাই, এটা জেগাত যাব, তাত 100টা মানুহ পিছদিনা গুচি যাব, সেনেকুৱা। তো ইটোৱে সিটোক দেখি ইও ফুৰিব গৈছে, ময়ো যাম, বা ইটো ক'ৰবাত কিবা গাড়ী এখন কিনিলে ময়ো কিনিম, কিন্তু তাৰ জীৱনৰ যিখিনি ষ্ট্ৰাগল বা তাৰ জীৱনৰ যিটো দুখ, সদায়তো সি সুখত নাথাকে, সেই দুখখিনিতো কেতিয়াও নেদেখায়। তো তোমালোকে অকল সুখখিনি ভাবি অকল নিজৰ জীৱনটো সেনেকৈ বনাব বিচাৰিছা, আৰু যেতিয়া তোমাৰ মনত দুখটো আহি যাব বা তোমাৰ লাইফত, তুমি সেইটো হেণ্ডেলে কৰিব নোৱাৰা, কাৰণ তুমি বেলেগৰ নিচিনা কটাব বিচাৰি আছা। তো ফাৰ্ষ্ট পইণ্ট সেইটোৱে হয়, সৰুৰ পৰা সদায় তোমালোকে এইটোৱে মনত ৰাখিবা, নিজৰ লগত কম্পিটিশ্যন কৰা। নিজৰ যিটো তুমি নিজে যিটো হয়, ঠিক আছে, নিজৰ যোনটো চেল্ফ হয় তোমাৰ, তুমি নিজে যি হয় সেইটোক আগতকৈ উন্নত কৰিব চেষ্টা কৰা। আজি তুমি যি আছা, কাইলৈ তাতকৈ আৰু অকণমান উন্নত কৰিব চেষ্টা কৰা। আজিৰ পৰা 1 মাহ পিছত তুমি নিজক ভাবা যে তুমি কোনটো পজিশ্যনত থাকিবা। আজিৰ পৰা 5 বছৰৰ পিছত তুমি নিজক ভাবা যে কোনখিনি পইণ্টত তুমি থাকিবা, ঠিক আছে, আৰু নিজক সেই লেভেলটোলৈ লৈ যাব চেষ্টা কৰা। এনেকুৱা নহয় যে তোমাৰ লগৰ ল'ৰা ছোৱালীখিনিৰ লগত কম্পিটিশ্যন কৰিবা। মই জীৱনত কেতিয়াও মোৰ লগৰ ল'ৰা ছোৱালীৰ লগত কেতিয়াও কম্পিট নকৰোঁ, ঠিক আছে, আৰু মই ভাবোঁ তোমালোকেও কৰাটো উচিত নহয়। কিয় জানানে? কাৰণ লগৰ ল'ৰা ছোৱালীৰ লগত যেতিয়া কম্পিটিশ্যন কৰা, সি যদি তোমাতকৈ পৰীক্ষাত 1 নম্বৰ বা 2 নম্বৰ বেছি পাই যায়, তোমাৰ মনটো বেয়া লাগি থাকে, তোমাক মা দেউতাই গালি পাৰিব, তেতিয়া সি মোতকৈ বেছি, তোমাৰ এইটো বেয়া নালাগে যে তুমিও কম পাইছা, সিও কম পাইছে, ঠিক আছে। ধৰা এটা পৰীক্ষা 100 নম্বৰৰ হ'ল, তুমি 60 পালা, সি 62 পালে, তুমি বেয়া পাইছা, সেইটো তোমাৰ বেয়া নালাগে, কিন্তু সি যে 62 পালে সেইটো তোমাৰ বেয়া লাগে, হয়নে? কিন্তু আচল কথাটো জীৱনটো সেনেকুৱা নহয়। তুমি লগৰ ল'ৰা ছোৱালীখিনিৰ লগত কেতিয়াও কম্পিটিশ্যন নকৰিবা। হয়, সি ভাল ৰিজাল্ট কৰিছে, সি কষ্ট কৰিছে, সি কোনোবাই যদি তোমাৰ লগৰ বা ল'ৰা বা ছোৱালীয়ে ভাল কিবা এটা ফলাফল কৰিছে, জীৱনত কিবা এটা ভাল হৈছে, তাক সদায় অভিনন্দন জনাবা, কাৰণ সি কষ্ট কৰিছে, তেওঁ ডিজাৰ্ভ কৰে। তুমি কষ্ট কৰা, তুমিও পাবা, ঠিক আছে। গতিকে কাকো কাৰোবাৰ উন্নতিত কেতিয়াও হিংসা নকৰিবা। মানে এতিয়া মই মোৰ কথাই কওঁ, মই যিমানখিনি পাৰোঁ অলপমান নিজৰ জীৱনটো মানে এটা চিজিল কৰিব পাৰিলোঁ আৰু লাইফটো এটা কম বয়সতে। মই যেতিয়া ইয়াতে জব পাইছিলোঁ, তেতিয়া মোৰ বয়স মাত্ৰ 22 বছৰ আছিলে, আৰু মই যোনটো অৰ্গেনাইজেশ্যনত জব পাইছিলোঁ সেইটো ইণ্ডিয়াৰ মানে লাখ লাখ এছপিৰেণ্টৰ সপোন হয়, তাত এই অৰ্গেনাইজেশ্যনটো আহা। ভাৰতৰ আটাইতকৈ, ইণ্ডিয়ান ইকনমিৰ আটাইতকৈ মেইন অৰ্গেনাইজেশ্যন হয় এইটো, ঠিক আছে। মানে এনেকুৱা কথাত ক'ব গ'লে ভাৰতৰ আটাইতকৈ ধনী অৰ্গেনাইজেশ্যন, কাৰণ পইচা সিহঁতে চপায়। তো এইটো অৰ্গেনাইজেশ্যনত অহাৰ প্ৰত্যেকজনৰ সপোন থাকে। তো মই অহাৰ পিছত মোৰ জীৱনতো মোৰ এনেকুৱা অনুভৱ হ'ল, মোৰ আগতে যিমানখিনি বন্ধু আছিলে, লাহে লাহে মোৰ জীৱনৰ পৰা আঁতৰি যাব ধৰিলে। মই নাজানো, ঈৰ্ষা বা যি নহওক, মই একো গম নাপাওঁ, কিন্তু মই ভাবোঁ তোমালোকৰ লগৰ যদি কোনোবাই এনেকুৱা এটা ভাল পজিশ্যনত গৈছে, কংগ্ৰেচুলেট হিম, ঠিক আছে। আজি মোৰ লগৰ ল'ৰাই ইছৰোত জব পাইছে, তোমালোকে হয়তো নাজানা। মোৰ লগৰ এজন ল'ৰা আছিল অংশুমান কলিতা বুলি, NIT শিলচৰ, তেওঁ এতিয়া বৰ্তমান ইছৰোৰ ছিনিয়ৰ চাইণ্টিষ্ট হয়। তো তেওঁক মই কংগ্ৰেচুলেট দিছোঁ, ঠিক আছে, কংগ্ৰেচুলেশ্যনছ দিছোঁ। গতিকে মোৰ লগৰ হয়, এটা নাম কৰি আছে, বেলেগ ফিল্ডত এটা নাম কৰি আছে, মই তেওঁক লৈ গৰ্ব কৰোঁ।
গতিকে তোমালোকৰ লগৰ যদি কোনোবাই ভালকৈ নিজৰ লাইফত আগুৱাই গৈছে গৰ্ব কৰিবা আৰু তুমি তেওঁৰ পৰা অনুপ্ৰাণিত হ'ব যে মই মোৰ জীৱনটো সেনেকুৱা কৰিম এদিন ঠিক আছে গতিকে নিজৰ লগত কম্পিটিশ্যন কৰা নিজৰ সেলফটোৰ লগত কম্পিটিশ্যন কৰা তোমাক ইমপ্ৰুভ কৰা তুমি লগৰ ল'ৰা ছোৱালীৰ লগত কি কম্পিটিশ্যন কৰিব লাগে তুমি নিজে নিজৰ কাৰণে বেষ্ট হয় নে নহয় কোৱা তুমি লগৰ মই উদাহৰণ এটা দিছোঁ তুমি পৰীক্ষা 100 নম্বৰৰ হয় ধৰা ঠিক আছে তুমি 80 পাই আছা তোমাৰ লগৰ ল'ৰাটোৱে 85 পাইছে তুমি কি টাৰ্গেট কৰিবা তোমাৰ যদি লগৰটোৰ লগত কম্পিটিশ্যন কৰা তুমি ভাবিবা মই 85তকৈ বেছি পালে হ'ল ঠিক আছে কিন্তু তাতকৈ নকৰি যদি তুমি 95 টাৰ্গেট কৰা কি ঠিক তুমি তাতকৈ বেছিও ভাল হ'ব পাৰা ন গতিকে বেলেগৰ লগত কিয় কম্পিট কৰিব লাগে তুমি নিজৰ লগত কম্পিট কৰা সদায় ঠিক আছে তোমাৰ লগৰ ল'ৰা ছোৱালীয়ে যিমান মাৰ্কছ পায় বাদ দিয়া খালি নিজৰ মাৰ্কছটো বঢ়াবলৈ চেষ্টা কৰি থাকা কাৰণ তুমি বেলেগৰ নিচিনা নহয় তুমি নিজৰ কাৰণে বেষ্ট হয় মই সদায় সেনেকৈ ভাবিছিলোঁ মোৰ লগৰখিনিৰ লগত মই কিয় কম্পিটিশ্যন কৰিম মই সিহঁততকৈ বেছি ভাল হ'বও পাৰোঁ গতিকে মই সিহঁততকৈ বেছি ওপৰত যাবলৈ চেষ্টা কিয় কৰিব লাগে মই নিজক বেছি ওপৰলৈ লৈ যাম ন মোক আজি যিটো পজিশ্যনত আছোঁ মই কাইলৈ আৰু বেলেগ ভাল পজিশ্যন এটাত যাম সিহঁতৰ লগত কম্পিটিশ্যন কৰি থাকিম কিয় মোৰ লেভেলটো সিহঁতৰ লগত নিমিলাওঁ মোৰ লেভেলটো সিহঁততকৈ ওপৰত হ'লেও তলত হ'লেও মই নিজক ইমপ্ৰুভ কৰিম সদায় তো তুমি সেনেকৈ ভাবিবা সদায় ঠিক আছে কাৰো লগত কম্পিটিশ্যন নহয় কোনোবাই ভাল পজিশ্যনত আছে তেওঁক লৈ হিংসা নকৰিবা তেওঁক অভিনন্দন জনোৱা তেওঁৰ পৰা অনুপ্ৰাণিত হোৱা আৰু নিজেও এটা ভাল পজিশ্যনত যাবলৈ চেষ্টা কৰিবা সেইটো ভাল নম্বৰ পাইছে তেওঁক অভিনন্দন জনোৱা তুমিও ভাল নম্বৰ পাবা তুমিও কষ্ট কৰা খালি যে ই পাইছে ই বেছি পাইছে মই কম পাইছোঁ সেইবিলাক নহয় সদায় নিজৰ লগত কম্পিটিশ্যন কৰিবা এজন দাদা হিচাপে সদায় তোমালোকক মই ভাল কথাখিনিয়ে শিকাই আহিছোঁ আৰু আগলৈও সদায় ভাল কথাই শিকাই যাম ঠিক আছে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবা বেছি দীঘলীয়া ভিডিঅ' কৰা নাই তোমালোকৰ সময় নষ্ট হয় ভাল লাগিলে কমেণ্ট এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা